আৰু আজি প্ৰদান কৰা হৈছে এডিআৰইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক প্ৰদান কৰি আছে নিযুক্তি পত্ৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা হৈছে অনুষ্ঠান 4374 গৰাকীতকৈ অধিক প্ৰাৰ্থীয়ে লাভ কৰিছে নিযুক্তি পত্ৰ সেই শেহতীয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই মুহূৰ্তত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শক্তি বিভাগত নিযুক্তি পাবলগীয়া ধৰমজিৎ ৰংপি আমাৰ সৈতে উপস্থিত আছে সন্মানীয় শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনদেৱ পৰিবহন বিভাগত নিযুক্তি পাবলগীয়া কাশ্যপ কুমাৰ তেখেতৰ পাছতে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ত নিযুক্তি পাবলগীয়া শিখামণি কলিতা সন্মানীয় মন্ত্ৰী ইউজি ব্ৰহ্ম মহোদয় উপস্থিত আছে শিখামণি কলিতা দিলহাৰ বেগম ৰূপান্তৰৰ উন্নয়ন বিভাগত নিযুক্তি লাভ কৰিব দিলহাৰ বেগম এবাৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো অমৰেশ দাস মীন সঞ্চালকালয়ত নিযুক্তি লাভ কৰিব সন্মানীয় মন্ত্ৰী কৃষ্ণেন্দু পল আমাৰ সৈতে উপস্থিত আছে এবাৰ মনিকা ফাংচপি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মহোদয় উপস্থিত আছে মনিকা ফাংচপি এবাৰ শান্তনু গগৈ ৰাজহ বিভাগত তেখেতে নিযুক্তি লাভ কৰিব সন্মানীয় মন্ত্ৰী কেশৱ মহন্তদেৱ উপস্থিত আছে আমাৰ মঞ্চত শান্তনু গগৈ